হাই নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে কুশলে আছে পোনপ্ৰথমতে মই মণিপুৰী জীয়ৰী অসমীয়া বোৱাৰী মোৰ সুশীলা ডিজি চেনেলৰ অন্যতম নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকেতো যিহেতু গমেই পাইছে যে মই ঘৰ গৈছিলোঁ আৰু কি হৈছে জানেনে এইকেইদিন ইমান ভিডিঅ'বোৰ কৰি থৈছোঁ কিন্তু ভিডিঅ'বোৰ দিবলৈ মই সময়ে পোৱা নাই। সেই ভিডিঅ'বোৰ এতিয়া লাহে লাহে কৰি মই এডিট কৰি মই দিবলগীয়া হৈছে আৰু লগতে মই ভইচ অভাৰো কৰিবলগীয়া হৈছে। মই যিদিনাখন তাৰমানে গুৱাহাটীলৈ ঘৰলৈ ঘূৰি আহিম সেইদিনাখন লাষ্ট তাৰমানে বাইদেউহঁতৰ ঘৰত আছিলোঁ হোজাইত আছিলোঁ। তাৰপিছতে সেইদিনাখন মোৰ ট্ৰেইন আছিলে 2:30 মানত। তাৰপিছতে আৰু দুপৰীয়া ধুনীয়াকৈ ভাত পানী আৰু সেই দিনটো তাৰমানে কি অলপমান ডাৱৰীয়াৰ নিচিনা কৰি থৈছিলে আৰু ৰ'দ চ'দ নাছিলে। তাৰপিছতে আৰু আমি গোটেইকেইটাই বাহিৰতে ওলাই এনেকৈ চাহ খাইছিলোঁ মৰ্ণিং ময়ো চাহ খাওঁ। ৰাতিপুৱা মই গাটো ধুই দিলোঁ আৰু ৰঙিয়া এক্সপ্ৰেছত যাম আজি 2:45 মানত আছে গাড়ী, সেইখনতে যাম। পেহী এজনী চাব দেই, মোৰ পেহী কিন্তু লোৱা নাই দেই, কয়লা ল'বলৈ আহিছে। এই মোনাটো মই কয়লা ল'বলৈ আহিছোঁ কিন্তু লোৱা নাই দেই। এতিয়া ভৰাব পিয়াজত তুলি নহয় পেলাব কাৰণে তেনেহ'লে পিয়াজটো ভাল হৈ যাব নহয়। চাহ খাবলৈ বহিছোঁ। তাৰ লগতে মোৰ লগত খাব লাগে নহয়। ইমান ভাল লাগিছে ৰ চাহ লগত। এতিয়া মই আগত খালোঁ নহয় অসমৰ নিচিনা হয় দেই, পিঠা চাহ আৰু গুৰ লগত বৰ টেষ্টিং আছে এইটো খাবলৈ। আৰু চাহত কি দি পাইছে জানে নাই? এই ৰিং পাপৰ যে থাকে যে সেই ৰিং পাপৰটো ডুবুৱাই লৈছে। ৰিং পাপৰ ডুবুৱাই পেলাই খাইছে চাহত। ভাল লাগিছে পেহী ইমান টেষ্টিং আছে না। খাবলৈ ভাল নালাগে নেকি? ইমান খাবলৈ অলপ বহিম জুইটো অলপ শেষ কৰি দিব, গাটো গৰম আছে দেই। গাটো গৰম কৰি লোৱা, ঠাণ্ডা হৈ আছে। চাহ খাম। এইটো চিৰা টেষ্টি চিৰা। ইফালে আমাৰ জিমিও খাই আছে। ভিডিঅ' উঠিম মা, ইমান ভাল লাগিছে আজি। এইয়া মামী আহি গ'ল, আমাৰ মামী একদম আহি গৈছে, একদম পখিলি হৈ পেলাই। এয়াই গাঁৱৰ পৰিৱেশ, কিন্তু ইয়াতকৈও মানে মজা পৰিৱেশ নাই আৰু ক'ব গ'লে, হয়নে নহয় বাৰু কওকচোন? ইয়াতকৈ মজা পৰিৱেশ নাই আৰু দেই পাবলৈ। সেয়ে মাজে মাজে গাঁৱৰ পিনে আহিবই লাগে, বছৰেকত দুবাৰ হ'লেও মইতো আহোঁৱেই আৰু দেই। কিমান মজা লাগে। আৰু আমাৰ এইখিনি আৰু গাঁৱত আহিলে ভাল লাগে, তাৰমানে চব মানে একে হেৰি হৈ যায় যে গোটেইকেইটাই মানে একদম আহি চবৰ লগত মিলে মানে। আৰু ইয়াত মানে কি ৱাল নাই, এটা খালি এইটো ৱাল আছে, এই পিছপিনে মোৰ পিছপিনে থকাটো যে ৱাল হয় এইটো হ'ল এটা ৰিজৰ্ট বনাব, সেইটো কাৰণে ৱাল দিয়া আছে। কিন্তু আমাৰ ইয়াতে ইমূৰৰ পৰা সিমূৰ ওলাই যাব পাৰি, তাৰমানে একদম গাঁও মানে ফুৰিব পাৰি, ইমূৰৰ পৰা সিমূৰলৈকে গাঁও ফুৰিব পাৰি, কোনো ক'তো বেৰা চেৰা দিয়া দি নাই। এনেকুৱা পৰিৱেশ, খুবেই মজা পৰিৱেশ। আৰু এয়া ভাল লাগিছেনে? মই কিন্তু তামাম এনজয় কৰিছোঁ দেই ইয়াতে আহি পেলাই। ফুলকেইটা ইমান ধুনীয়া দেখিছেনে? মই তাৰমানে কাটিবলৈ মন নাই, কিন্তু মই ডালটো লৈ যাব লাগিব যে, সেইটো কাৰণে উপায় নাপায় মই কাটি পেলালোঁ। আৰু এইটো মই লৈ যাম, ইমান ধুনীয়া চাওকচোন। ভাত হৈ গ'ল আজি আমাৰ ভাত, মানে মোক মানে আজি আৰু লাষ্ট বুলি আৰু ভাত মানে ধুনীয়াকৈ হেৰি কৰি খুৱাব আৰু পেহী আৰু ভণ্টি, একদম পেহী আৰু ভণ্টিয়ে বনাইছে। আৰু পেহীয়ে মাছ ফ্ৰাই কৰি আছে, হৈয়ে গ'ল। এইটো কৈছে পেহী মাছ ফ্ৰাই কৰি আছে, ভণ্টিয়ে বনাইছে গোটেই, ভণ্টি উদমিনে দাইল। আৰু এয়া হ'ল মাছ, চিতল মাছ, মণিপুৰী ভাষাত কয় ngaপাই। কালাৰ দেখিছেনে নাই? একদম ngaপাই কালাৰ। ngaপাই মানে হ'ল চিতল মাছৰ, ভাল পাওঁ চিতল, পাচলিত ভাল পাওঁ পটল। এইয়া
আৰু এইটো হ'ল পেহী ভাজি থকাটো হ'ল কুৰি মাছ। পেহীয়ে কুৰি মাছ ভৰাই কৰি আছে। আৰু আমাৰ ৰান্ধনী মেইন ৰান্ধনী এইগৰাকী দেই, এইগৰাকী মেইন ৰান্ধনী। টেষ্টি লাগিব যেন লাগিছেনে বাৰু আঞ্জাটো দেখিলে? মাছৰ তৰকাৰীটো টেষ্টি লাগিব যেন লাগিছেনে বাৰু? একদম দেখিছেনে নাই? চিতল মাছ একদম ডাঙৰ ডাঙৰ। এইটো হেৰি হয়, এইয়া এইয়া চিতল ডাঙৰ ডাঙৰ পিচ একদম একদম মানে বাতি একদম পাৰ হৈ যাব ইপাৰৰ পৰা সিপাৰ, ইমান ডাঙৰ ডাঙৰ। এইয়া মস্ত ডাঙৰ ডাঙৰ পিচ চিতল পিচ নাপাই ঠেঙালিছে তাতলে ভিডিঅ' কাপোৰ তাতলে চিতল মাছকে লৈ তাতলে ৰেডি কৰি আছোঁ। বেগ ৰেডি কৰা হৈ গৈছে। এয়া কাইলৈৰ পৰা আৰু কিমান মাহলৈকে মই মাৰ ঘৰ দেখা নাপাওঁ আৰু কেইমাহমানলৈকে। কেইমাহমানলৈকে আৰু মাৰ ঘৰ দেখা নাপাওঁ আৰু পৰীক্ষা চৰীক্ষা শেষ হৈ মাৰ্চ মানত বাইদেউহঁতক মাতিছোঁ আহিবলৈ বুলি। ফুৰাৰে কথা আৰু এতিয়া একদম খালি ফুৰাৰে কথা আৰু ফুৰাৰে কথা আৰু এতিয়া ফুৰাৰে কথা। 2:45 মানত হেৰি আছে, ট্ৰেইন আছে। 2:45 মানতে 2:45 মানতে যাম, ৰঙিয়াখনত যাম। ৰঙিয়াখনত গ'লে ভাল হয়, কামাখ্যা জাংচনত হেৰি কৰিব পাৰোঁ, নামিব পাৰোঁ একেবাৰে। সেইটোৱে কথা। খানা খানা এজনী উঠি গ'ল, এজনী এনে ভিডিঅ' আনিব বোলে, ফটো এইটো কি মোবাইল আনিব বোলে, পটাপট দৌৰি গৈছে খাই লৈ। খাদ্য আজি বাহিৰতে গোটেই, মানে ৰ'দ চ'দ নাই, ভিতৰত ইমান ঠাণ্ডা। আৰু দেখিছেনে ৰ'দৰ অৱস্থা? এয়া বেলি একদম মানে হেৰি হৈ গ'ল। এতিয়া 1টাই বাজে, তথাপিতো ৰ'দ চ'দ নাই। সেইটো কাৰণে জুইৰ কিনাৰত বহি গোটেইকেইটা খোৱা। এয়া এজনীয়ে বোলে চৰিয়াত খাব বোলে। দেউতা মনো টেষ্টি টেষ্টি চাথো ngato চাথো chân ra deh. মোৰ ডাঙৰ বেটিৰ ইমান লাজ কৰে, মোৰ ডাঙৰ বেটি ইমান লাজ কৰে, দৌৰি গৈছে। এটা গা ধুই আহিছে। ডাঙৰ বেটি পুৰা লাজ। আমি ওলালো এতিয়া তিনিজনী আৰু দেউতাকক ফোন কৰি ক'ব বুলি ভাবিছোঁ মালিগাঁৱত মানে আগবঢ়াবলৈ বস্তু চস্তু আছে যে তাকে। আৰু 2 মাহমানৰ পিছতহে আহিব পাৰিম কিজানি, নহ'লে কি হয় চাম। গাঁওখন বৰ মৰম লাগে কিন্তু। হা? Wow, very nice. Looking very nice. Bang bani. Gallery. Gallery. আমি ষ্টেচন আহি পাই গ'লোঁ, মালিগাঁও কামাখ্যা ষ্টেচন। এতিয়া আমাৰ এখেতক কৈছিলোঁ, এখেতৰ বোলে কাম আছে, এখেতে নাহিলেই আমাক আগবঢ়াবলৈ। আমিয়ে আৰু হেৰি সোনকালে আহি পালোঁ অৱশ্যে। এনেই 2:45 হোৱালে 2:45 যোনটোত আহে ন, সেই 2:45 মানতে যদি হেৰি কৰিলেহেঁতেন আমি মানে এইটো কি 6টা 6:30 মানতে আহি পালোঁহেঁতেন, তাৰমানে দেৰি হ'লহেঁতেন। কিন্তু আজি সোনকালে আহি পাইছোঁ। অঁ এতিয়া মালিগাঁৱৰ পৰা আৰু হেৰি ধৰিব লাগিল, এইটো কি ইমান ডাঙৰ বেগ এতিয়া ননৌ আৰু ময়ে দাঙি লৈ যাব লাগিব আৰু। ব'লা ব'লা চলো দে দ চলো চলো চলো।
এইখন বা আৰু কি ট্ৰেইন হয় বা এইখন চলো 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 মেইন ষ্টেচন পাই গ'লোঁ ইয়াৰ পৰা আৰু ইমান মানুহ হেৰি কৰিছে এইটো হয় কামাখ্যা জাংচন দিল্লীলৈকে যায় এইটো এইখন দিল্লীলৈকে যোৱা গাড়ী লাইন বাই লাইন হাই আমি এতিয়া ঘৰত আহি পালোঁ আহি পাই লৈ ধুনীয়াকৈ গৰম পানী খালোঁ গৰম পানী গৰম কৰি ধুনীয়াকৈ ভৰি আচলতে ধুই ল'লোঁ তাৰপিছতে এতিয়া ধুনীয়াকৈ মোজা চোজা পিন্ধি ল'লোঁ আৰু দেই আৰু আমাৰ এওঁ বোলে আজি তাৰমানে এই 4 তাৰিখে আমাৰ বিল মাৰিছে দেই দীপৰ বিল প্ৰত্যেক বছৰে জানুৱাৰী মাহত মাৰে আৰু 4 তাৰিখে মাৰিছে 4 তাৰিখে মানে কি যোৱাকালি মাৰিছে বিল আৰু বিলৰ মাছ এখেতে বোলে ফ্ৰিজত ৰাখি থৈছে তাকে চাবলৈ আহিছোঁ চাওঁ বিলৰ মাছ ৰাখিছে বোলে পলিথিনতহে ৰাখি থৈ দিছে তাৰমানে 2 কেজিমান বোলে আইও ভাৰী মস্ত বঢ়িয়া চাওঁ এতিয়া কিমান আনিছে 2 কেজি আনিছোঁ বুলি কৈছিলে এতিয়া মাছখিনি আৰু ঢালিখিনি চাই লওঁ আৰু প্ৰথমতে চুৱেটাৰ এটা পিন্ধি লওঁ ঠাণ্ডা লাগিছে মস্ত চুৱেটাৰটো পিন্ধি তাৰপিছত আৰু আৰামছে চাওঁ আৰু দেই মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু মাছৰ তেল এয়া অলপমান লেতেৰা ওলাই লেতেৰাখিনি মই গোটেই পেলাই দিলোঁ মাটি হৈ আছিলে সেইকেইটা গোটেই পেলাই দিছোঁ আৰু গোটেই তেল এইকেইটা একদম মানে আজি মানে মাছকেইটা ধুওঁতে ইমান তেল ওলাইছে ন গোটেই হাত চাত পূৰা তেলতেলীয়া হৈ গৈছেগৈ একেবাৰে এইখিনি ধুনীয়াকৈ এতিয়া কেইপিচমান ফ্ৰাই কৰিম আৰু গোটেইকেইটা ফ্ৰাই নকৰোঁ গোটেইকেইটা ফ্ৰাই কৰিবলৈ হ'লে বহুত দেৰি লাগি যাব যে গোটেই মানে এতিয়া যিমানখিনি খাম আৰু গোটেই আমি 4টা ন 5 পিচমান তাৰমানে ফ্ৰাই কৰিম তাৰপিছত আৰু আলু দি বনাম এতিয়া অলপমান